আপোনালোক আজিতো ঘৰত কোন নাই জানো খালি তোমাৰ পৰা এটা হেল্প লাগিছিলে মই হাৰমনিয়ামখন ঠিক কৰি দিলোঁ মই খালি যে যাম দিয়ে বিয়া বলো দাদা মই গৈ থাকোঁ ছাৰ মোৰ তই একো নকওঁ কিয় কিবা এটাতো ক মাৰৰ লগত মই বৰ অন্যায় কৰিলোঁ সদায় নিজৰ কথাকেই চিন্তা কৰিলোঁ চব পালোঁ কিন্তু ঘৰ এখন সাজিবলৈ নোৱাৰিলোঁ মোৰ জেদৰ কাৰণে তোৰ মাৰ বিচনাত পৰিল মোৰ জেদৰ কাৰণে তয়ো আঙুঠি পিন্ধিলি তই মোৰ নিচিনা জেদি নহবি মাজনী তোৰ খং উঠিছে বুজি পাইছোঁ তোৰ জেগাত মই থকা হ'লেও চাগে এনেকুৱাই কৰিলোহেঁতেন কিন্তু এটা কথা কি জান ভালপোৱা সজাত বান্ধি থোৱা বস্তু নহয় তই যিমানেই জোৰ জবৰদস্তি কৰি ধৰি ৰাখিব খোজ ভেঁটা দি ৰাখিব খোজ এদিন চাবি সি নিজেই পাৰ ভাঙি ওলাই আহিব তেতিয়া না তোৰ সংসাৰ থাকিব না তই থাকিবি তোৰ ভালৰ কাৰণে কথাবোৰ কৈছোঁ মই তই মোক বুৰ্বক পাইছ হা সদায় মোকেই বুজাবলৈ কিয় আহ তহঁতি ব'লা ছাৰ আপুনিতো সদায় বাইদেউৰ লগতে থাকিব কৈছিলে ছাৰ আমি বাইদেউৰ লগতে যাম এই নৈখন জানো নহয় নৈখনে সদায় ভাবে এই যে বৈ আহিল আগৰ চোৱা এৰি থৈ আহিল কিন্তু নৈখন কেৱল পানীৰ সোঁত নহয় আগৰ চোৱা বাটৰ বোকাখিনিও নৈখনে লৈ লৈ বৈ আহে ক'ৰবাত কেতিয়াবা খুন্দা খাই নৈখনে বাট সলায় কিন্তু সেই বাটটোৱেই নৈখনৰ জীৱন হৈ পৰে আগৰ চোৱা বাটৰ বেজাৰবোৰো নৈখনে লৈ লৈ বৈ থাকে
গুৱাহাটীত তই কেৱল এজনী ছোৱালী এৰি থৈ অহা নাই, তই তোৰ গানবোৰ এৰি থৈ আহিছ। ককাইদেউ আৰু নবৌ জীয়াই থকা হ'লে এই ঘটনাটো বৰ ভাল নাপালেহেঁতেন নেকি বাবা? জীৱনে পৰীক্ষা লয়েই, প্ৰশ্নবোৰ কেতিয়াবা সহজ নহ'বও পাৰে। এৰি থৈ নাহিবি, যুঁজিবি। যুঁজাটোৱে জীৱন বাবা।